Hi everyone, কেইটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো আৰম্ভণিতে আমাৰ জানৰ পাৰফৰমেন্সৰ সময়খিনি এইখিনি আপোনালোকৰ লগত ফটো আকাৰতে দিলো আৰু মই যাবলৈ ওলাইছো আমাৰ ঘৰলৈ মানে ৰবিবাৰ যোৱাকালিৰ ভিডিঅ' এটো আৰু এইখিনি জানে কিবা এটা পোষ্ট দিব দিছে সেইকাৰণে মই তেনেকুৱা কৰিলো আৰু লাইক ডান কৰিছে বুঢ়া আঙুলিটো দেখুৱাই আৰু তেনেকুৱা কয়ে মই কিবা এটা সেই মুহূৰ্তত কি কৰো কি নকৰো লাগি তৎক্ষণাত তেনেকুৱাকৈ ঘূৰিয়ে দিলো ভাবিছো ৰবাটো মই চক খুৱাই দিও তেনেকুৱা কয়ে পোষ্টটো দিলো তাৰ পিছত মই ঘৰ পালো ঘৰ পাই উঠাৰ পাছত অলপ ধূপ চুপ লগাই দি পৰিবেশটো অলপ পবিত্ৰ কৰিবলৈ চেষ্টা কৰিছো আৰু গৰমো লাগিছিল দে অৱশ্যে বহুত বেছি বাৰু ৰ'দ নাছিল তথাপিতো গৰমো লাগিছিল ৰবিবাৰে এও তাতে আমাৰ ঘৰত যায় আৰু ঔষধনিয়া মানুহবিলাক আহে আৰু এয়া বুঢ়ী কেইটামান আহিছিল সিদিনাখনে আৰু এজন আলহী অহা কথা আছিল সেইকাৰণে মই দৌৰা দৌৰিকে নগলে নহয় আলহীজনক চাহ পানী দিবৰ কাৰণে অসুবিধা হয় সেইকাৰণে গৈছো এয়া বুঢ়ী কেইজনী আহিছে বুঢ়ী আমাৰ ডাঙৰ মাই হয় দেই মই আপোনালোকক এনে বুঢ়া মানুহ বুলি কাৰণে বুঢ়ী বুলি কৈছো আৰু এয়া সেইখিনি তেওঁলোক যোৱাৰ পাছত আমি আমাৰ ফিচাৰীত আহিছো আৰু চাকচোন একদম বতাহ জাকে যেন আমাক স্বাগতম জনাইছে আৰু ইমান ধুনীয়া বতাহ লাগিছে ৰ'দটো কিন্তু পুৰা লাগিছে চাওক ৰ'দৰ কিমান প্ৰতাপ তথাপিতো বতাহটো ধুনীয়াকৈ বলিছে আৰু এয়া চাওক কহুৱা বন ফুলিছে আমাৰ ফিচাৰীৰ পাৰত দেখা পাই ভাল লাগিছে কিন্তু পাতলকে ফুলিছে এই কাৰণে অলপ দুখো লাগিছে যদি একেলগে বহুত বেছিকে ফুলি থাকিলে হেতেন কিমান যে ধুনীয়া লাগিলে হয় আৰু এয়া চাকচোন কহুৱা ফুলখিনিৰ ওচৰত মই অকমান সময় থিয়া হৈছো ফটো দুকপি মান লৈছো আৰু আমাৰ জানক আহি দেখুৱাৰ পাছত তাই বৰ ভাল লাগিছে বাৰু যাও লাগি গৈছে তাইৰো এই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু হিদিনাখনে ফিচাৰীটো সম্পূৰ্ণকৈ ঘূৰা নাই আৰু এইটো মানুহ অহা যোৱা ৰাস্তা হৈছে কোনোবা চাগে হেঙাৰ পাৰ হৈও মানুহ সোমাই কি কৰিম আৰু উপায় নাই তাৰ পিছত ইফালে হেঙাৰ বিলাকত জাৰ্মনী লতাই ঠাহ খাই আছে এও কাচিখন হাক্তি এডালত লগাই জাৰ্মনী লতাৰ পাতবিলাক অলপ কাটি দিছে নহলে হেঙাৰখন যে বাগৰি পৰিব সেইকাৰণে কিবা এটা অলপ মান সহায় কৰি দিছে আৰু হেঙাৰখনক আৰু এয়া চাওক আহিবলৈ ৰাস্তা নাই ৰাস্তা নোহোৱাৰ কাৰণে মই কৈছো আমি ৰাস্তা বনাই যাম তাৰ পিছত ঘূৰি আহিলো আহতে মোৰ এইয়া ভাই বোৱাৰীজনী আৰু ভতিজা ছোৱালীজনীক লগ পালো চকতে লগ পাই সিহঁতে বজাৰ কৰিব আহিছে সেইকাৰণে সিহঁতৰ লগত এক কাপ চাহ খাই লালো এই ভন্টিজনী যে এইজনী মোৰ খুৰাৰ ছোৱালী তাই ইউটিউবত দিও বুলি কওঁতে মুখখন ঘূৰাই দিছে তথাপিতো এয়া আৰু তেনেকৈ আহতে গধূলিয়ে হ'ল আৰু আমাৰ ঘৰত সোমাইছো দেই মই মাক নাপালোৱে মাহত বোলে ইফালে খাৰ খোৱাত আহিছিলে কি কৰিম আৰু তাতে টাউনৰ মাজত সোমাই অকনমান সময় ইহঁতে চিকেন ৰোল খাও বুলি কৈছিলে আৰু চিকেন ৰোল খোৱাৰ কাৰণে টাউনলৈ যাবই লগা হ'ল আৰু এয়া এডাল ফুল আমাৰ ঘৰৰ পৰা লৈ আহিছো ভাবিছো কৰবাত ৰুই থম আৰু এয়া জানক আৰু জিকমিক চিকেন ৰোলটো খাব দিছো এটাই আনিছো দুটাই ভাগ কৰি খাইছে এই ভিডিঅ' কৰোতে ইহঁতে অলপ ফাস্টিও পাইছে বাৰু এটো সময়ত এও মোনাটো থৈ দিছে তাৰ পিছতে মই আহি ভিডিঅ'টো শেষ কৰিব খুজিছো কিন্তু ভাবিছো ৰান্ধা বাঢ়াখিনিও আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰো সন্ধিয়া সময়ত গধূলি টাইমত কি বনালো আৰু জানৰ গাত বোলে এইটো কাগিনী পৰিছে কাগিনী জিয়া আৰু এঞ্জেল বুলি কৈছো মই তাইক তাৰ পিছত এয়া ৰাতিৰ কি বনালো এইখিনি আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিছো ভেন্দি আলু ফ্ৰাই কৰিলো আৰু পটল আৰু লগতে ভাতকেৰেলাটো বইল কৰি লৈ ভাজিছো দেই আৰু ইয়াতে চিকেন ৰোল আনোতে এইখিনি চাটনি আহিছিল আৰু চাটনিখিনি যে মই ইমান ভাল পাওঁ জলকীয়াৰ চাটনি আৰু এইখিনি অলপ দি দিছো আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছো সুন্দৰকৈ বনালো আৰু চিম্পল বনোৱা অলপ ভালকৈ বনাইছো নিৰামিষ ভাতৰ থালি তাৰপিছত আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ মোৰ ব্লগটো চাই কেনেকৈ জনাব চাওক এনেকুৱাকৈয়ে মই আজিৰ ভিডিঅ'টো শেষ কৰিব খুজিছোঁ যদি অলপ হ'লেও ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু নতুন লোকসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আকৌ অন্য ভিডিঅ'ত লগ পাম বাই বাই
আৰু এটা কথা, এইখিনি যে চব্জি তৰকাৰী যিখিনি তেল লাগি আছিল কাঁহীখনত, এইখিনি বস্তুত মই ভাতকেইটা সানি লৈছোঁ। মই যে এইখিনি খাই বহুত টেষ্টি পাওঁ। আপোনালোকে বা পায় নে নাপায় নাজানো, কিন্তু মই